মানুহৰ পদূলিত বিষণ্ণ গধূলিৰ কবি বিপুল কুমাৰ দত্তই অনুৰাগীৰ মন বিষণ্ণ কৰি গতি কৰিলে অজান মুলুকলৈ। যন্ত্ৰণাক বুকুচাত বান্ধি দুখৰ চঞ্চল নদী পাৰ হ'ব খোজা কবিগৰাকীয়ে নীৰৱে আঁতৰি গ'ল উকা কৰি কবি সমাজ। বন কৰা ছোৱালীজনীৰ মৰ্মবেদনাই আঘাত কৰা কবিগৰাকী গুচি গ'ল কোনোদিনেই উভতি নহা বাটেৰে। অসমৰ এগৰাকী আগশাৰীৰ প্ৰগতিশীল কবি বিপুল কুমাৰ দত্ত। শ্ৰমজীৱী মানুহ তেওঁৰ কবিতাৰ মূল উপজীব্য আছিল। পুঁজিবাদৰ বিৰুদ্ধে গৰজি উঠিছিল বিপুল কুমাৰ দত্তৰ কবিতা। আহত সময়ৰ গান তেওঁৰ প্ৰথম কাব্য সংকলন। বাওঁফালৰ ফুটপাথ, তৃতীয় বিশ্বৰ গানকে ধৰি বহুকেইখন কবিতা পুথি অসমৰ কাব্য জগতলৈ অমূল্য বৰঙণি আগবঢ়াই থৈ গ'ল বিপুল কুমাৰ দত্তই। অসমীয়াৰ উপৰিও বাংলা ভাষাতো কবিতা লিখিছিল কবিগৰাকীয়ে। কবিৰ বেহালা তেওঁৰ বাংলা ভাষাৰ কাব্য সংকলন। বাংলাদেশতো সন্মানিত হৈছিল এইগৰাকী বিশিষ্ট কবি। এগৰাকী অনুবাদক হিচাপেও সুনাম অৰ্জন কৰিছিল কবি বিপুল কুমাৰ দত্তই। হেণ্ডলুম টেক্সটাইলৰ এগৰাকী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কবিগৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে এতিয়া শোকৰ ছাঁ। কালি এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে কবিগৰাকীয়ে। নলবাৰী জিলাৰ পকুৱা গাঁৱত জন্মগ্ৰহণ কৰা কবিগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায়। কবি বিপুল কুমাৰ দত্তই এদিন এটি কবিতাৰে নিজৰ মৃত্যুৰ কথাও কৈছিল। এদিন মই সঁচা সঁচিকৈয়ে গুচি যাম, এদিন মই সঁচা সঁচিকৈয়ে গুচি যাম। মই গুচি গ'লে নিহত ফুলৰ তোৰাৰে মোক বিদায় নিদিবা। মই নিবিচাৰোঁ মোৰ মৃত্যুত এপাহিও ফুলৰ হত্যা। এদিন মই সঁচা সঁচিকৈয়ে গুচি যাম। মই গুচি গ'লে পাগলাপাৰৰ ঘাঁহনিৰ ওপৰত শুৱাই থবা আকাশলৈ মুখ কৰি, কাৰণ মই বিচাৰোঁ মোৰ মৃত্যুৰ পাছতো ৰ'দৰ প্ৰাৰ্থনা। এদিন মই সঁচা সঁচিকৈয়ে গুচি যাম, এদিন মই সঁচা সঁচিকৈয়ে গুচি যাম। এদিন মই সঁচা সঁচিকৈ গুচি যাম। মই গুচি গ'লে মোক পাগলাপাৰৰ ঘাঁহনিৰ ওপৰত শুৱাই থবা আকাশলৈ মুখ কৰি, কাৰণ মই বিচাৰোঁ মোৰ মৃত্যুৰ পিছতো ৰ'দৰ প্ৰাৰ্থনা। সঁচাকৈয়ে সঁচা সঁচিকৈয়ে গুচি গ'ল কবি বিপুল কুমাৰ দত্ত। বিপুল কুমাৰ দত্তলৈ নিউজ ডেস্ক ৰিপৰ্টৰ তৰফৰ পৰাও যাচিছোঁ একাজলি অশ্ৰু অঞ্জলি। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।